মোৰ কেঞ্চাৰ হৈছে ধৃতি কেঞ্চাৰ হৈছে কিয় কিয় কোৱা নাছিলা তুমি মোক কিয় লুকুৱাইছিলা মোৰ পৰা এইবোৰ কথা তুমি দুখ পাবা বুলি মই দুখ পাম বুলি তোমাৰ ইমান চিন্তা তেনে সেইদিনা তোমাৰ চিন্তা ক'ত গৈছিল যিদিনা মই দেৰিকৈ অহাৰ বাবে তুমি মোক খং কৰিছিলা গালি পাৰিছিলা আনকি মোক এবাৰলৈ সোধা নাছিলা মই সেইদিনা ভাত খাইছিলো নে নাই দুখ মই সেইদিনাও পাইছিলো প্ৰীতম সেইদিনাও বৰ কষ্ট হৈছিল মোৰ কিন্তু সেইদিনাতকৈ আজি তোমাৰ দুখৰ ভৰ বহুত বেছি ধৃতি মই ইমান দুৰ্বল নহয় যে দুখৰ ভৰ সহ্য কৰিব নোৱাৰি ভাগি পৰিম সৰুৰে পৰা দুখ আৰু চকুলৰ লগতে সহবাস কৰি আহিছো গতিকে সেই দুখে মোৰ মনোবল ভাঙিব নোৱাৰে প্ৰীতম মই জীয়াই থাকিব লাগিব আমাৰ বাবে আমাৰ প্ৰেমৰ বাবে আৰু মই জানো তোমাৰ মৰমে মোক জীয়াই ৰাখিব প্ৰীতম কো কি অহা নাই যে প্ৰীতম আহা ভাত বাঢ়িলো আৰু ধৃতি বৈ যোৱাচোন সিহঁতক মাতি থৈ আহা নালাগে তাইক মাতিব নালাগে কিয় সেই বেমাৰীজনীৰ লগত ভাত খাই মই মোৰ বেমাৰ চপাই ল'ব নোৱাৰো বাইদেউ ঠিকেই কৈছে সিহঁতৰ ভাত বাঢ়ি থলে হ'ল যেতিয়া ভোক লাগিব নিজে আহি খাব তোমালোক দুজনীৰ হৈছে কি ধৃতিৰ পিছত কিয় লাগি আছা আমি লাগি থকা নাই তাই সেইখন ঘৰলৈ আৰু প্ৰীতমৰ জীৱনলৈ আঠা লগা দি লাগি আহিছে নহয়নো আৰু কি সেই বেমাৰীজনী এইখন ঘৰলৈ অহাৰ পৰাই ঘৰখনত অসুখ অশান্তি নুগুচাই হ'ল বাকৰ ঘৰৰ পৰা কি যে বেমাৰবোৰ লৈ আহিছে নহয় অমংগলীয়াজনী বাইদেউ ড্ৰাইভাৰ তুমি অকণমান বাহিৰত যোৱাচোন ঠিক আছে I love you, baby. I love you too, Hopun. Thanks for the dinner. Really? Driver. Bye-bye. Bye. দেউতা তুমি এতিয়ালৈকে শুৱাই নাই শুই থাকিলে তোৰ কৰ্মকাণ্ডবোৰ দেখিলোহেঁতেন কেনেকৈ এজন শিক্ষকৰ সন্তান ইমান নিৰ্লজ্জ হ'ব পাৰে দেউতা ভাগ্য ভাল তোৰ নিৰ্লজ্জতাখিনি নিশাৰ আন্ধাৰে ঢাকি ৰাখিলে দিনৰ পোহৰত হোৱা হলে মানুহে মোক হাঁহিলেহেঁতেন কি মানুহ ইমান নিৰ্লজ্জ হ'ব পাৰেনে দেউতা ইমান অভদ্ৰ হ'ব পাৰে মোক তেনেকুৱা কথা নকবা তেন্তে কি সেই ছোৱালীজনীৰ কথা কম স্বল্প বস্ত্ৰ পৰিধান কৰি যি এজন ল'ৰাক উত্তেজিত কৰিব পাৰে উন্মুক্তভাৱে নিশাৰ আন্ধাৰত এজন ল'ৰাক আলিংগন কৰিব পাৰে যিজনী ছোৱালী প্ৰিয়াৰ বিষয়ে মোক আৰু এটা কথাও বেয়াকৈ নকবা কম মই হাজাৰ বাৰ কম
এখন অসংস্কাৰী ঘৰৰ ছোৱালীৰ হৈ উকালতি কৰাৰ কথা শিক্ষক নৰেন বৰাই কোনোপধ্যেই সহ্য নকৰে সপোন। তাই অসংস্কাৰী ঘৰৰ ছোৱালী নহয়, তাই এখন ভদ্ৰ আৰু সম্ভ্ৰান্ত ঘৰৰ শিক্ষিত ছোৱালী। কিন্তু সেই ছোৱালীজনীৰ লগত তোৰ সম্পৰ্ক কি? মাৰে কি সুধিছে শুনিছনে নাই? কোন হয় সেই ছোৱালীজনী? কি সম্পৰ্ক? ভূপনে তহঁতে মিলা মিছা কৰাৰ কাৰণ কি? কিয় সদায় তোক গাড়ীৰে নমাই থৈ যায়? ক বাবা, সেই ছোৱালীজনীয়ে বাৰে বাৰে তোক কিয় ফোন কৰে? কিয় ৰাতিৰ সাজ পৰিয়ালৰ লগত তোক একেলগে খোৱাৰ পৰা বঞ্চিত কৰে? ক, তহঁত দুটাৰ মাজত সম্পৰ্ক কি? She is my girlfriend. মই তাইক ভাল পাওঁ। কি? সেইকাৰণে মই তাইক ফোন কৰোঁ, তাইক মিট কৰোঁ, তাইৰ লগত একেলগে ডিনাৰ কৰোঁ আৰু তাই মোক ইয়াত ড্ৰপ কৰি থৈ যায়। ইমান দিনে প্ৰীতম মা, আজি বৰ ডাঙৰ কাণ্ড হ'ল নহয়। কি কাণ্ড ৰীতি? ইমান দিনে প্ৰীতমৰ পৰা ধৃতিয়ে বহুত কথা লুকুৱাই ৰাখিছিল, আজিহে পোহৰলৈ আহিছে। মানে ধৃতিৰ ব্ৰেইন টিউমাৰ হৈছে, যি ব্ৰেইন টিউমাৰ এতিয়া কেঞ্চাৰ হৈ গ'ল। কি? মা, চোৱাচোন চোৱা, তাই ইমান ডাঙৰ কথা এটা আমাৰ পৰা লুকুৱাব লাগেনে? মিছা কথা কৈ বিয়া হৈ আহিল, নহ'লে তাইনো প্ৰীতমৰ নিচিনা ল'ৰা পায়নে? প্ৰীতমে মানে সেই বেমাৰীজনী ভাল উদ্ধাৰ কৰিলে। সেইজনীক উদ্ধাৰ কৰিবলৈ গৈ বেমাৰীজনীক আমাৰ গলতহে লগালে। আমি তাইক ক'বলৈহে পালোঁ যে ইমান ডাঙৰ কথা এটা আমাৰ পৰা কিয় লুকুৱালে। বাহ, কি লাও পাত কচু পাত মুখ মা, একেবাৰে কাজিয়া কৰি আহিছে। আইতা, মায়ে তোমাক মিছা কথা কৈছে। জ্ঞান, মই ৰুমৰ পৰা শুনি আছো নহয়, তোমালোকেহে খুৰীক গালি পাৰি আছা। খুৰীয়েতো একোৱে মাত দিয়া নাছিল। মই তোমাক কি কৈছিলো? নেদেখাজনক ফোনত কথা কওঁতে বেছি বেছি ক'ব লাগে। এবাৰ ক'লে কথা বুজি নোপোৱা নেকি? পিটিম একদম। জ্ঞানে কি কৈছে? নাই, একো নাই, এনেই সি ধেমালি কৰিছে। তই আৰু সৌৰভে কিন্তু দ্বিতীয় চিকিৎসাৰ কাৰণে এটা টকাও খৰচ নকৰিবি। জয়ক দেচোন ফোনটো, মই তাকো বুজাই দিওঁ। ৰবা দিছো। সৌৰভ, মা, মই অলপ পাছত ফোন কৰি আছো। আছো দে, ভালে আছো। একচুৱেলি মই তোক বেলেগ এটা কাৰণতে ফোন কৰিছিলোঁ। মই অলপ বিপদত পৰিছোঁ বন্ধু। মোৰ ভাই বোৱাৰীজনীৰ কেঞ্চাৰ হৈছে। তইতো জানই দেউতাৰ পেঞ্চনটো ৰেগুলাৰ নহয়, প্ৰীতমৰো একো ইনকাম নাই, গতিকে গোটেই দায়িত্ব মোৰ কান্ধতে আহি পৰিছে। গতিকে এতিয়া ছেভিংছতকৈ খৰচৰ মাত্ৰা বহুত বেছি। মই ভাবিছোঁ ধৃতিৰ ট্ৰিটমেণ্টৰ বাবে পাৰ্চনেল লোন এটাকে লওঁ, নহ'লে তাই চিকিৎসাৰ নামত ইমানবোৰ পইচা মেনেজ কৰিবলৈ মোৰ বহুত প্ৰব্লেম হ'ব। তোৰ যদি সুবিধা হ'ব বুলি ভাব তেনেহ'লে তই তোৰ বেংকৰ পৰাই লোনটো দিয়াই দিলে মোৰ বাবে বহুত ভাল হয়। তই যদি বেয়া নাপাওঁ তই মোক অলপ টকাৰ ব্যৱস্থা কৰি দিব পাৰিবি নেকি? নহয় মানে গাড়ীখন লওঁতে অলৰেডি মই বেংকৰ পৰা লোন এটা লৈছিলোৱে, চ' ঠিক আছে দে। অ'কে, থেংক ইউ। সৌৰভ, এইবোৰ কি কৈ আছা? কোনবোৰ? তুমি এতিয়া ধৃতিৰ ট্ৰিটমেণ্টৰ বাবে লোন ল'বা? তোমাৰ মূৰৰ বিকৃতি ঘটা নাইতো? ঋতিকা, নিচিঞৰিবা, চিঞৰিলে সকলো সমস্যাৰ সমাধান নহয়। আৰু মোৰো প্ৰতিটো কথা আৰু সিদ্ধান্তক প্ৰত্যাখ্যান কৰিলেও সমস্যাৰ সমাধান নহয় ঋতিকা। মই কৈছো তুমি লোন ল'ব নোৱাৰা। মই লোন ল'মেই। মই তোমাক ধৃতিৰ চিকিৎসাৰ বাবে খৰচ বহন কৰিব নিদিওঁ। মই খৰচ বহন কৰিমেই। তাইৰ প্ৰতি ইমান দয়া কিয় তোমাৰ? কাৰণ তাইও আমাৰ পৰিয়ালৰ এজন। তাই তোমাৰ পৰিয়াল নে পৰিবাৰ? হোৱাট? কোৱা, কি হয় তাই তোমাৰ? তাইৰ প্ৰতি ইমান দয়া, ইমান দৰদ, ইমান আদৰ কিয়? গোপনে কি বুজা পৰা তোমালোকৰ?
মোক তেনেকুৱা কথা নকবা। তহঁত দুটাৰ মাজত সম্পৰ্ক কি? She is my girlfriend. যিজন ল'ৰাৰ কাৰণে আপুনি আপোনাৰ ছোৱালীক অৱহেলা কৰিলে আৰু ক্ষণে ক্ষণে অপমানিত কৰিলে, সেই পুত্ৰই এজনী ছোৱালীৰ কাৰণে আপোনাক অৱজ্ঞা কৰিলে। আজি আপুনি মনত কিমান কষ্ট পাইছে মই অনুমান কৰিব পাৰিছোঁ। কিন্তু সেইখিনি কষ্ট ধৃতিয়ে কোনোবা দিনাই অতিক্ৰম কৰিছে। কৰিবা সুখ দুখ সকলোতে মই তোমাৰ লগত থাকিম। তুমি ভাল হ'ব লাগিব দিদি, সুস্থ হৈ উঠিব লাগিব, আনৰ বাবে নহ'লেও মোৰ বাবে। জানা প্ৰীতম, তোমাৰ লগত অকলে কটোৱা মুহূৰ্তখিনি মই কেতিয়াও হেৰুৱাব নোখোজো। তুমি অহাৰ আগতে মোৰ জীৱনটোত একোৱেই নাছিল। ছোৱালী বুলি অৱজ্ঞা আৰু অশিক্ষিতা বুলি অৱহেলাহে মাথো কৰিছিল। কিন্তু তুমি আহি মোৰ জীৱনটো বহুত মৰম আৰু ভালপোৱাৰে ভৰাই তুলিলা। দিদি, মোক সপোনো দেখিবলৈ শিকালা। মই সুস্থ হ'ব লাগিব তোমাৰ এই মৰমৰ বাবে, আমাৰ ভালপোৱাৰ বাবে। আৰু পুনৰ আমাৰ সংসাৰখন নতুনকৈ সজাব লাগিব। যিমান ধুমুহা হওক, যিমান প্ৰত্যাহ্বান আহক, মই সদায় তোমাৰ লগত থাকিম। তুমি মাত্ৰ তোমাৰ বিশ্বাস নেহেৰুৱাবা। ময়ো বিচাৰোঁ প্ৰীতম আৰু ধৃতিৰ প্ৰেম সদায় এনেদৰে থাকক। সিহঁতৰ জীৱনলৈ একো বিপদ নাহক, একো বাধা নাহক। কিন্তু বিপদে জানো আগজাননী দি আহে? যি সপোনতো ভবা নাছিলো বাস্তৱততো সেয়াই হ'ল। মোৰতো এতিয়াও বিশ্বাসেই হোৱা নাই শিখা। মোৰো হোৱা নাই, কিন্তু যি হ'ব লগা আছিলতো হ'লেই। এতিয়া চাগে বেচেৰীজনীক মা আৰু জেঠাই কিমান কটু কথা শুনাইছে। মাজে মাজে বৌটো ঠাট্টা মস্কৰাবোৰ আছেই। তাকে সেইখন ঘৰত ধৃতিক ছাপোৰ্ট কৰিবলৈ প্ৰীতমৰ বাহিৰেনো আছে কোন? তালৈ মোৰ বেয়াই লাগে। কোম্পানীৰ চাকৰিটোতো সি কেতিয়াবাতে এৰিলে। এতিয়া পেপাৰ মেগাজিনত ইটো সিটো লিখিনো সি কেইটকা পায়? চিকিৎসা কৰিব কেনেকৈ ধৃতিৰ? ইফালে আমিতো ধৃতিক মাক দেউতাকৰ লগত সম্পৰ্ক ৰাখিবলৈ মানা কৰিছিলো। তেনেস্থলত ধৃতিৰ চিকিৎসাৰ নামত যি খৰচ হয় মই কণ্ট্ৰিবিউট কৰিম। সেইখন ঘৰৰ ডাঙৰ জোৱাই হিচাপে মোৰোতো কিছু দায়িত্ব আছে। তাতে ধৃতিটো মোৰ নিজৰ ভনীৰ দৰে। ময়ো যিমান পাৰোঁ সহায় কৰিম। মুঠতে মই মোৰ ভাই বোৱাৰীক একো হ'বলৈ নিদিম, কাৰণ তাইৰ লগত মোৰ ভাইটোৰ জীৱন জড়িত হৈ আছে। তাৰ সুখৰ একমাত্ৰ কাৰণ ধৃতি। মই তোমাৰ দুখৰ কাৰক হ'ব নিবিচাৰো প্ৰীতম। অথচ মোৰ বাবে আজি তোমাৰ ইমান দুখ, ইমান চিন্তা। মইতো কাকো একো অন্যায় কৰা নাছিলো, অথচ ভগৱানে মোৰ কপালত ইমান দুৰ্ভাগ্য কিয় লিখি দিলে? সৰুৰে পৰাই দেউতাৰ মৰমৰ পৰা বঞ্চিত হল। এতিয়া অন্ততঃ মোৰ স্বামীৰ মৰমৰ পৰা বঞ্চিত নকৰিবা প্ৰভু।